আমি বৰপেটা সত্ৰৰ সত্ৰীয়া হিচাপে বৰ আনন্দিত আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক আশীৰ্বাদ যাচিছোঁ। যিখন বৃন্দাবনী বস্ত্ৰ বৰপেটাৰ সৈতে সম্পৰ্কান্বিত, আজি আমি যিটো নামঘৰ বৰপেটা সত্ৰ যিটো কীৰ্তনঘৰ দেখিছোঁ, এই কীৰ্তনঘৰটোৰ জোখ দীঘলে 120 হাত অৰ্থাৎ 180 ফুট আৰু বহলে 60 হাত অৰ্থাৎ 90 ফুট। এই জোখটো আজিও আছে, এই কাৰণে যে ইয়াৰ অস্তিত্ব ক'ত নিহিত হৈ আছে। 1567-68 খ্ৰীষ্টাব্দৰ ভিতৰত মহাপুৰুষ শংকৰদেৱে নৰনাৰায়ণ ৰজাৰ অনুৰোধ মৰ্মে বৃন্দাবনী বস্ত্ৰখন ইয়াতে বোৱাইছিল আৰু গোটেইখিনি খা খৰচ যিখিনি সূতা যোগান দিব লাগে সেই গোটেইখিনি ৰজা নৰনাৰায়ণ দিছিল। তাৰ কাৰণটো হ'ল কথাচৰিতত যিটো সুন্দৰভাৱে আছে যে সদায় মহাপুৰুষজনাই ৰাজসভাত বহি কৃষ্ণৰ লীলা কীৰ্তনৰ লগতে বৃন্দাবনৰ কথাবিলাক কয়। তেতিয়া ৰজা নৰনাৰায়ণে ক'লে যে বাপ, এইখিনি পটতাকি বা কাপোৰত বৈ দেখুৱাব নোৱাৰিনে? তেতিয়া গুৰুজনাই হাঁহি কৈছিলে যে পাৰি। তাঁতিকুচি অৰ্থাৎ আজিৰ বৰপেটা তাঁতিকুচিত মৰল আছে, তেওঁলোকে সুন্দৰ কাপোৰ বয়ন শিল্পত যথেষ্ট আগবঢ়া আৰু গুৰুজনাৰ কথা মতে গোটেই বস্ত্ৰৰ যিখিনি সূতা লাগে, যিখিনি খৰচ লাগে, গোটেইখিনি তেওঁ ৰজাই দিছিলে। আৰু ইয়াতে গোপাল তাঁতীজন আছিল মূল মানুহ, অৰ্থাৎ যিজন পৰৱৰ্তী সময়ত বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হৈছিল। সেই গোপাল তাঁতীৰ তত্বাৱধানত গোটেইখিনি বস্ত্ৰ বোৱা হৈছিল। বিশেষকৈ বৃন্দাবনত গৰু চৰাবলৈ যোৱা কৃষ্ণ কেনেকৈ গৰু চৰাইছিল, গোপবালকসকল গৰু গাই কেনেকৈ আছিল, এই গোটেইখিনি চিত্ৰ কাপোৰত বৈ উলিয়াইছিল। আৰু সেই কাপোৰখন মানে কেইবাজনেও ভাৰ বান্ধি লৈ নাৱেৰে কোচবিহাৰলৈ লৈ গৈছিল। গতিকে সেইকাৰণে যিহেতু বৰপেটা বা সেই সময়ৰ তাঁতিকুচি আজিৰ বৰপেটা, সেই সময়ৰ তাঁতিকুচিত যিহেতু এই বস্ত্ৰখন বোৱা হৈছিল, গতিকে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে লণ্ডন মিউজিয়ামৰ পৰা যি আনিম বুলি কৈছে বা আনিব পাৰে বা 2027 চনত আনিম বুলি কৈছে, এই ক্ষেত্ৰত তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে অন্ততঃ এই বৰপেটা তাঁতিকুচিত বোৱা এই বস্ত্ৰখনে এটা মানে শংকৰদেৱে দি থৈ যোৱা যি অৱদান বা বৰপেটাবাসীৰ যি অৱদান, সেই অৱদানখিনিও নিশ্চিতভাৱে প্ৰকাশ হ'ব, তাকে কামনা কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই পুনৰবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীজনাক আশীৰ্বাদ যাচিছোঁ বৰপেটা সত্ৰৰ পৰা, যে তেখেতে সুদীৰ্ঘকাল জীয়াই থাকক, অসমীয়া জাতিৰ হকে অসমৰ হকে কাম কৰি যাওক, তাকেই কামনা কৰিছোঁ। আৰু সত্ৰসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ লৈছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। কৃষ্ণ। গোপাল তাঁতী, যিজন গোপাল তাঁতীয়ে বস্ত্ৰ বৈছিল, সেই গোপাল তাঁতীকে পৰৱৰ্তী সময়ত 1594 খ্ৰীষ্টাব্দত তেতিয়া মাধৱ পুৰুষ আছিল ভেলাডোবাত, আৰু ভেলাডোবাত তেওঁ লগ পোৱা তেতিয়া সেৱা কৰোঁতে সিদিনা কৈছিল যে তোমাক আজিৰ পৰা বৰপেটা সত্ৰৰ যুৱৰাজ পতাকালৰ নাম দিলোঁ মথুৰাৰ দাস, যে মোৰ বৰপেটাখন মথুৰা সদৃশ, সেইকাৰণে তুমি মথুৰাৰ দাস। আৰু তাৰপিছত ভকতসকলে তেওঁক বুঢ়া এটা দিছিল, গতিকে মথুৰা দাস বুঢ়া এটা। এইজন প্ৰথম সত্ৰাধিকাৰ, বৰপেটা সত্ৰৰে প্ৰথম সত্ৰাধিকাৰ নহয়, অসমৰ সেই সময়ত সত্ৰসমূহৰ ধৰ্মাচাৰ্যই আছিল, সত্ৰাধিকাৰ নাছিল। কিন্তু মাধৱদেৱে প্ৰথমতে এই গোপাল তাঁতীকে মথুৰা দাস বুঢ়া এটা নাম দি তেওঁ প্ৰথম সত্ৰাধিকাৰ পাতিলে, তেখেত অসমৰে প্ৰথম সত্ৰাধিকাৰ। গতিকে সেই মথুৰা দাস বুঢ়া এটাৰ যিটো বদান্যতা বা তেওঁ যিটো সৃষ্টিশীলতা, আজিও তেওঁক মানে সেৱা কৰিব লাগিব। কৃষ্ণ।